যদি আপুনি এখন ছেকেণ্ড হেণ্ড বাইক কিনিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব এই কাৰণে যে আপোনালোকে এখন বাজেটত এখন স্কুটাৰ বা এখন বাইক বিচাৰি থাকে ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ বাইক বা স্কুটি পাই যাব নতুন বাইক বা স্কুটি ফাইনেন্সত ল'ব পাৰি কিন্তু ছেকেণ্ড হেণ্ড ল'ব পাৰে নে নোৱাৰি আৰু এই ডিলাৰটোত আপোনালোকে 100+ ষ্টক আপোনালোকে স্কুটি বা বাইক পাই যাব আপুনি যদি ফাইনেন্সত লয় তো ফাইনেন্সত ল'ব পাৰিব এড্ৰেছটো হৈছে গুৱাহাটী বৰবাৰী প্ৰতীক্ষা হস্পিটেলৰ ফালৰ পৰা যদি আহে তেতিয়াহ'লে তাৰ পৰা হাৰ্ডলি 50 মিটাৰ আহিলে বাওঁহাতে নৰ্থ ইষ্ট মটৰ্ছ যদি নাৰেংগী ফালৰ পৰা আহে হাৰ্ডলি 1.5 কিলোমিটাৰ আহিলে আপোনালোকে সোঁহাতে পাই যাব নৰ্থ ইষ্ট মটৰ্ছ এটা কথা হ'ল দাদাক আপোনালোকে যোগাযোগ কৰিব বিশেষ কিবা যদি অসুবিধা হয় বাইক বিলাক কিমান ৰেটত দিব কিমান ৰেটত দিব আজি আমি একদম পুৰা কম ৰেটত ৰেডি আছো গাড়ী কেনেকুৱা মানে সব হোলসেল ৰেটত একদম পুৰা সব হোলসেল ৰেটত হোলসেল ৰেট বুলি কোৱাৰ লগে লগে যিসকলে মানে বেপাৰ কৰে ব্যৱসায় কৰে তেওঁলোকেতো ল'ব পাৰিব তেওঁলোকে অবভিয়াছলি সিহঁতেও পাৰিব সিহঁতে লৈ কিনে আমাৰ ইয়াৰ পৰা লৈ কিনে চেল কৰিব পাৰিব বাহিৰত ওকে আৰু আপোনালোকৰ ফাইনেন্সৰ সুবিধা আছে ফাইনেন্সৰ সুবিধা আছে আমাৰ ওকে ফাইনেন্স কিমান দিনৰ ভিতৰত কৰি দিয়ে ফাইনেন্স লগালে হাফ এন আৱাৰ লাগে হাফ এন আৱাৰৰ ভিতৰত ফাইনেন্স হৈ যায় ওকে তো ফাইনেন্স আধা ঘণ্টাৰ ভিতৰত আপোনালোকৰ হৈ যাব গতিকে আপোনালোকে আহক দাদাক আপোনালোকে যোগাযোগ কৰক আৰু আপুনি এখন ব্যৱসায় ক্ষেত্ৰত আপুনি এখন স্কুটি বা বাইক বিচাৰি যদি আছে তেতিয়াহ'লে আপোনালোকে আহিব আৰু মই যিবিলাক স্কুটি আৰু বাইক দেখাম এই বাইকবিলাক বা স্কুটিবিলাক যদি আপোনালোকৰ পচন্দ নহয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব যে আমাক এনেধৰণৰ স্কুটাৰ লাগে বা এনেধৰণৰ বাইক লাগে তেতিয়াহ'লে দাদাহঁতে তেনেধৰণৰ স্কুটাৰ বাইক ৰাখিবৰ কাৰণে চেষ্টা কৰিব এটা কথা হ'ল আপোনালোকৰ কুৱেশ্যনটো লাগিব তো আপোনালোকে কুৱেশ্যন কৰিবলগীয়া হ'লে আপোনালোকে মোক কমেণ্ট বক্সত যাব লাগিব আৰু কমেণ্ট বক্সত আপোনালোকে কুৱেশ্যন কৰিব লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে সেইটো আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব বেছি দেৰি নকৰোঁ আমি গাড়ী ডিটেইলছ দিম আৰু গাড়ী ডিটেইলছত নিশ্চয় আপোনালোকৰ গাড়ী পচন্দ হ'বই একদম হ'ব যে হ'বই 2019 মডেলৰ গাড়ী আপোনালোকে যে কিমানত যে পাব মানে বিলিভ কৰিব নোৱাৰিব যেহেতু আমাৰ সন্মুখত এখন পালচাৰ আছে এখন পালচাৰ কিমান বিচাৰিছে আপুনি পালচাৰ N160 হয় এখন হয় এখন আমি একদম পুৰা দি দিম আপোনাৰ 1 লাখ টকা দি দিম 1 লাখ টকাত 1 লাখ ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব ওকে নেক্সট এখন আছে বুলেট বহুতে বুলেট বিচাৰে বুলেটখন এখন আপোনাৰ ষ্টেণ্ডাৰ্ড হয় হয় এখন আপোনাৰ আহিব 1 লাখ 5,000 নেক্সট আৰু এখন আছে বুলেট এখন আপোনাৰ আহিব 2019 মডেল হয় এখন হয় এখন আপোনাৰ আহিব 1 লাখ টকা 1 লাখ এখন ব্লেক কালাৰ বুলেটখন কিমান আহিব এখন ব্লেক কালাৰ 2021 ক্লাছিক হয় হয় এখন আপোনাৰ আহিব 130 থান্ডাৰবাৰ্ড কিমান আহিব থান্ডাৰবাৰ্ড 350 এখন 2019 মডেল এখন আপোনাৰ আহিব 95000 দুখন এক্সপালছ আছে এ দুইখনৰ মডেলটো কক আৰু প্ৰাইসটো কৈ দিয়ক এখন 2022 মডেল হয় আৰু এখন 2023 মডেল হয় 23 মডেলখন আমি বিচাৰিছো 1,30,000 হয় আৰু 22 মডেলখন বিচাৰিছো আমি 1,15,000 ওকে দুইখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব দুখন ডাউন পেমেন্ট আপুনি 40-50 মানত আহিব নেক্সট আৰু এখন আছে পালচাৰ এখন F250 হয় এখন 2022 মডেল হয় এইখনৰ প্ৰাইস আমি আস্কিং প্ৰাইস বিচাৰিছো আপোনাৰ 1 লাখ নেক্সট এখন আছে পালচাৰ 125 2022 মডেল হয় এইখন আপোনাৰ প্ৰাইস আছে 60,000 আৰু এখন পালচাৰ 180 এইখন আহিব আপোনাৰ 45,000 দিব আৰু নেক্সট এখন আপাচি 4V হয় এখন আপোনাৰ বেছি নাই এখন 55 মানত আহি যাব 55,000 আপাচি দেখিছে 4V কিমান চনৰ এখন আপোনাৰ হল 2016 চনৰ নেক্সট এখন পালচাৰ আছে এখন কিমান দিব লাগিব এখন পালচাৰ আপুনি 40,000 দিলে হ'ব 40,000 আৰু এই স্কুটি এখন ডেষ্টিনি 125 45,000 আৰু এখন আপোনাৰ এক্টিভা 5G হয় এখন আপোনাৰ আহিব 40,000 আৰু এখন এক্টিভা কিমান আহিব এখন এক্টিভা আহিব আপোনাৰ 25,000 মাত্ৰ 25,000 টকা দি লৈ ফাইনেন্স কৰাৰ দৰকাৰ নাই ডাইৰেক্ট কেছ লৈ কিনে ডকুমেন্ট খালি ট্ৰান্সফাৰ কৰি দিব আমি লগা এচিভা কিমান আহিব এখন এক্টিভা 125 হয় এখন আহিব আপোনাৰ 50,000 হয় 2021 মডেল হয় 2021 50,000 বিচাৰিছে ন ওকে এন্ট্ৰক কিমান আহিব এন্ট্ৰক এখন আহিব আপোনাৰ 55,000 হয় 2022 মডেল হয় আৰু অলপ চলপ কিবা অলপ আমি যদি পাৰো ডিসকাউন্ট কৰাই দিম ওকে নেক্সট আপোনাৰ এপ্ৰিলা 150 SR হয় এখন 2020 মডেল হয় এখন আমি বিচাৰিছো 50,000 50,000 ডিওখন কিমান আহিব ডিওখন 50,000 আহি যাব 50,000 ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব ডকুমেন্ট ট্ৰান্সফাৰ ইনক্লুডিং ওকে নেক্সট আহিব এক্টিভা এখন 55,000 6G হয় 6G হয় 55 ডকুমেন্ট ট্ৰান্সফাৰ ইনক্লুডিং আছে ইয়াতে ওকে তো নেক্সট আপোনাৰ ভেসপা দুখন আছে ৰেড এণ্ড ইয়েলো 50,000 এখনৰো 50,000 এখনৰো ইনক্লুডিং ডকুমেন্টস
আপোনাৰ RC 200 KTM KTM RC 200 এখন 2021 মডেল হয় হয় এখনৰ প্ৰাইস আমি বিচাৰিছো 160 হয় R15 ভাৰ্জন 4 এখন হয় এখন অকমান খালি কাম আছে টায়াৰ যেন চেঞ্জ কৰিব লগা আছে মুটাৰ আহিছে মানে যোৱা কালি তো মই এইখিনি গুডে চেঞ্জ কৰাই দিম কিমান বিচাৰিছে এখন আপোনাৰ 135 আৰু এখন আছে R15 V4 2024 মডেল হয় এইখনৰ প্ৰাইস মই বিচাৰিছো আপোনাৰ 160 ফাইনান্স হৈ যাব ওকে এফালে এখন আছে আপোনাৰ Honda Shine এখন 20000 মাত্ৰ 20000 ওকে নেক্সট Hero Extreme এখন আহিব আপোনাৰ 55000 ওকে আৰু এখন আছে আপোনাৰ Pulsar 220 220 আহিব আপোনাৰ 40000 ওকে Hero এখন Achiever 38000 ডিজেল লৈ যাব ওকে নেক্সট আপোনাৰ এখন 35000 Pulsar F250 AS 150 এখন 35000 টকা একদম ৰেডি কন্ডিশন আছে গাড়ী এটা না স্ক্ৰ্যাচেছ নাই কিবা টায়াৰ একদম নুন চিগাই নাই মাত্ৰ 35000 টকা এখন Pulsar চাওক FZ S এখন আপোনাৰ আহিব 50000 ওকে নেক্সট FZ এখন আপোনাৰ আহিব 35000 ওকে Super Splendor 50000 FI 50000 2022 মডেল হয় 2022 ওকে Glamour দুখন আছে Glamour দুখনে আছে এই দুখনে 40 কৰি দিব আপুনি কিমান চনৰ দি দিও 40000 তে কিমান চনৰ সন আপোনাৰ হল 2021 আৰু 2020 এখন আৰু 2021 এখন 2020 চনৰ এখন 40000 কৈ দিলে হল Glamour দেখিছে নে 2021 বা 2020 40000 টকা লৈ আহিলে হল হাতত নেক্সট আছে আপোনাৰ এখন Passion Pro হয় এখন আপোনাৰ 30000 Passion Pro 30000 Honda SP 125 35000 মাত্ৰ 35000 হয় বা 35000 টকাত Honda Shine SP এই বাইকখিনিৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়া হলে আপোনালোকে স্ক্ৰিনত আহি থকা নম্বৰ আপোনালোকে যোগাযোগ কৰিব আৰু যোগাযোগ কৰি আপোনালোকে তেওঁলোকৰ লগত কথা পাতি আপোনালোকে কেনেকুৱা পাইছে তো আপোনালোকে আহিবলৈ নাপাহৰিব গতিকে ভিডিওটো ক'ৰ পৰা চাই আছে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব আৰু যিসকলে বাইক এখন ল'ম বুলি ভাবি আছে বা স্কুটি এখন ল'ম বুলি ভাবি আছে তেওঁলোকলৈ ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে ভিডিওটো চাই তেওঁলোকে এখন বাইক বা স্কুটি ল'ব পাৰে